মই আজি মানে গায়ত্ৰীহঁতৰ ঘৰত আছোঁ আৰু গায়ত্ৰীহঁতৰ ঘৰত মানে এনেকুৱা ধৰণৰ বস্তু কিছুমান আছে এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰত নাই কাৰণেহে কৈছোঁ দেই সকলোৰে ঘৰত থাকে বাৰু গায়ত্ৰী কৈ গ'লে নাই এনেকুৱা মানে কি আমাৰ ঘৰত বিভিন্ন ধৰণৰ বস্তু আছে মানে ইহঁতৰ কিন্তু মাকৰ ঘৰত দেই গায়ত্ৰী মাকৰ ঘৰত আৰু মানে ইটা যিহেতু কমলা টেঙা চিজন আহি আছে আৰু ইহঁতৰ ঘৰত মানে ইমান ধুনীয়াকৈ কমলা টেঙা লাগি আছে চাওক আপোনালোকে হাতে দিয়ে ছিঙিব পাৰি ওচৰতে আছে নিচিংগি আকৌ এই মানে খাবা আকৌ নেৰে আকৌ নহয় নহয় পকিলে আমি চবে খাম লগে ভাগে খাম আপোনালোককো দেখুৱাম আৰু নিচিঙো বাৰু অলপমান টানি আনো ৰ তাৰমানে কি জানা আমাৰ মই কৈ দিওঁ কথাটো কাহিনী যে আমাৰ দেউতাই য'তে যি খায় বস্তুটো যদি ভাল দেখা পায় সঁচটো আনি মানে ঘৰত লগায় তেনেকুৱা এতিয়া আমাৰ মোক য'ত বিয়া দিছে তাতে ঘৰত এডাল বগৰী আছিল বহুত ধুনীয়া আপেল বগৰী খাই উঠি দেউতাই আনি লগাইছে মানে ধুনীয়াকৈ বগৰী লাগছে একদম আৰু এনেকুৱা কৰিব লাগে কাৰণ নিজৰ ঘৰখনত যদি চব বস্তু থাকে তেতিয়া ভাল লাগে আৰু বস্তু কিনা বস্তু নাখায় আৰু কি বস্তু আছে দেখুৱাই আছে চাওক এটা হ'ল জালুক মই আকৌ পাণ বুলি ক'ব খুজিছিলোঁ পাণৰ নিচিনা পাতটো খালি পাণতকৈ অলপ ডাঠ ডাঠ আৰু এয়া চাওক মই হাতেদি দেখাই দি আছোঁ এয়া জালুক বস্তু হেৰি মানে জালুক এইফালে একদম জালুক 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 কেওফালে বেছি লমা লমা লাগিছে এতিয়া চাওক এতিয়া জালুকৰ কেজি প্ৰায় 1200 টকা 1200ৰ পৰা 1500 কেইদিনমান পিছত এক বজাৰত দেখা পাবি জালুক লৈ যোৱা এই প্ৰফিট নাই কাৰণ এই বিয়া দিছে কিন্তু দেউতাকহে এইখিনি হ'লেও না তোক বিয়া দি উলিয়াই দিছি পাণ চান আছে আমাৰ পাণ পাণ চান লাগে বা কাজল নেকি আৰু কি বস্তু আছে আৰু আছে বহুত এয়া কচু এয়া নীল কচু বুলি বাৰু কচু বাৰু চব বান্দৰেও খায় আৰু এটা বস্তু দেখিছোঁ সিহঁতৰ ঘৰত মই দেখাই আছোঁ আৰু ইফালে দি পথাৰ একদম ৰ'দ মানে যি মাছি এয়া আমাৰে পথাৰ এইডাল আমৰ গাছ হ'ব দে আম লাগে সেইটো চাওক আনাৰস এইটো থৈ দিছোঁ কি মোৰ ছোৱালীৰ বাৰ্থডে আহি আছে এইটো বোলে গায়ত্ৰী ছোৱালীৰ বাৰ্থডে নৱেম্বৰ 23 তাৰিখে ধুনীয়া হেৰি আপোনালোকে উইচ কৰিব ৰিচা গুণগুণক আৰু কি হেৰি ৰবাব টেঙা খাম ঘৰৰে ৰবাব টেঙা আৰু এটা বস্তু আছে পৈলেনী টেঙা আপোনালোকে কি টেঙা বুলি কয় নাজানো আমি পৈলেনী টেঙা বুলি কয় এই যে হেৰি কিহৰ ৰেৱা আহি আছে ৰ'দৰ ৰেৱা বসন্ত হ'লে আই ওলালে আমি খাওঁ জাতি লাগিলে মই অলপ ক'লা হৈ আছো দেই মানে জুইত ভাত পানী বনাইছো সেইটোৱে প্ৰব্লেম মানে গাঁৱত আহিছে তাইও ফুৰাম ৰাইজ মাকৰ ঘৰতে আহিছি নিজৰ ঘৰখনত আগতে যেনেকে বিয়া নহওঁতে খাইছিল আনিবাৰ এতিয়াও সেনেকে খাব লাগে আহিব লাগে যাব লাগে হয় নে নহয় কি আছিল মই যি কৈছিলো আপোনালোকক পৈলেনী টেঙা এই আই ওলালে মাগুৰ মাছ বা কিবা কিবি মানে ধৰ শিঙৰা মাছ হওক মাগুৰ মাছ হওক শিঙৰা মাছ মানে শিঙি মাছটো শিঙি মাছ বুলি কওঁ তেনেকৈ খাই দিয়া গাছটো মৰি গ'ল কিবা চোৱা চিটি লাগে এইটো গাছ মানে যিকোনো জেগাত নহয় এইটো দেৱংশীয়া গাছ পটককৈ মৰি যায় চোৱা লাগিলে এইটো পাত চব খাব পাৰে গোটেই টেঙা ঠাৰিটো আপুনি কুটি খাব পাৰে বা পাতটো খাব পাৰে ধুনীয়া লাগে খাই একদম বঢ়িয়া অজস্ৰ টেঙা কিন্তু আজি আমি টেঙা খাব আনাইছো আৰু কোন আছে টেঙা মই আছে আৰু গুণগুণ আৰু আমাৰ মা আছে আৰু ভিডিঅ'টো কমেণ্ট শ্বেয়াৰ কৰি দিব দিব দে ৰাইজ বা কি ধুনীয়াকৈ কৈছে আৰু মাইনা আৰু ধুনীয়াকৈ ৰবাব টেঙা আমাৰ মানে কি গায়ত্ৰীহঁতৰ ঘৰত মামাকৰ ঘৰৰ পৰা আনিছে মানে মামাহঁতৰ ঘৰৰ পৰা আনিছে আৰু ধুনীয়াকৈ মামীয়ে একদম এৰে আছে আৰু জুতি লগাই খোৱাটো একদম বতৰটো খুব ধুনীয়া মানে ৰ'দো দি আছে তাৰপিছত আৰু বাকীখিনি আপোনালোকক আগতে দেখুৱাইছিলে গায়ত্ৰীহঁতৰ ঘৰত কি আছে কি নাই আৰু এতিয়া পূৰা ৰবাব টেঙাৰ জুতি ল'ম আৰু আপোনালোকে যদি ৰবাব টেঙাৰ জুতি লোৱা নাই এতিয়ালৈকে আপোনালোকে ল'ব পাৰে অতি সোনকালে কিন্তু ইয়াতে আহিলে নাপাব কাৰণ এতিয়া ৰবাব টেঙাবিলাক শেষ হৈছিলে কি মামী শেষ হ'ল আগতে খালোঁ আৰু মানে নতুনকৈ মোৰ চেনেলত ভিডিঅ' বনাই দেই মামী ইফালে দি চাই দিয়া অলপ আৰু কেনেকুৱা পায় আপোনালোকে জনাব মামীৰ ভিডিঅ'বোৰ আৰু কিবা কবি নেকি মামীয়ে আপোনালোকে আগবঢ়াই দিলে আমি আগবাঢ়ি যাব সাহস পাম আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে আমি আগ্ৰহী হ'ম আশীৰ্বাদ কৰিব সকলোৱে যাতে আমি আগবাঢ়ি যাব পাৰোঁ হয় নাই আৰু এইফালে এইটো গুণগুণ গায়ত্ৰী চিয়াক আৰু এইফালে মামীৰ ছোৱালী কি খবৰ তোমাৰ ভিডিঅ'টো তাই ষ্টাৰ্ট কৰিছোঁ বাৰু আৰু এতিয়া আমি খাম আৰু কোনে খাব ৰাইজ একদম কাটাৰ সময়ত কোনো নাথাকে কিন্তু খোৱাৰ সময়ত কিন্তু ধেৰ মানুহ থাকে অলপ দেৰিকৈ থাকে আছোঁ এয়া ৰাইজ ৰবাব টেঙা আৰু এইফালে গায়ত্ৰী মা এইটো নিজৰ মা ৰাইজ ৰিয়েল মাছটো
অ মইনা কি পৰিলে আহা কিমা বকছো না বহুত মানুহ খাৱা আৰু গায়ত্ৰী আছে বাকি তাই ভাত বনাই আছে আৰু ফেলে ৰাখিলে বাকি কেনে হৈছে মামা চলা বঢ়িয়া হে টেঙা খাব লাগিব গায়ত্ৰী একদম টেঙা খাব চাপি আছে টেঙে মোক এটা ইনকে উঠাবি নেকি আকৌ না ঘৰত আমি জিনকে আছো কেনে লাগছিল মাৰ আকৌ এইফালে দেখে নেকি এই দেউতা কাপোৰ পিন্ধাই দেউতাক একো নাই এইটো হ'ল গায়ত্ৰী দেউতাক দে ৰাইছ চুল চুল খাব লাগিব ঠিক চুল চুল আৰু মোৰ ভাইয়াকক ধৰি দিয়ে আৰু এইটো মোৰ ভাইয়াকক এইটো গায়ত্ৰী ভায়া গুণগুণ হেল্ল' গাইছ কৈ দি হেল্ল' গাইছ কৈ দি আমি টেঙা খাইছো বুলি কওঁ হেল্ল' গাইছ আমি টেঙা খাইছো টেঙাকে নিদিয়ে বহুত